মানুহৰ জীৱনটো এনেকুৱাই কাৰ দুখ কেতিয়া আহে কোনেও নাজানে মানুহে মানুহৰ বাবে আজি এই ঘৰখনত কিছুমান সামগ্ৰী দিবৰ কাৰণে আহিছে মোৰ লগত কাকপথাৰ এজন দাদা আহিছে বহুজন মৰাণ ছাত্ৰ সন্থাও দিছে এখেতলোকক বস্তু সামগ্ৰী লগতে বিভিন্নজনে দিছে কেছ পইচাৰ পৰা আদি কৰি সকলোবিলাক সা সামগ্ৰী জ্বলি একেবাৰে শেষ হৈ যোৱা এই ঘৰখনত সকলোৱে সহায় কৰিবৰ কাৰণে এনেদৰে ওলাই আহিছে গাঁৱৰ ৰাইজে ওপৰফালে টিপাল লগাই হ'লেও এইকেইদিন থাকিবৰ কাৰণে এনেকৈ বাসস্থানো এটি বনাই দিলে দাদাই আহিছে কাকপথাৰৰ পৰা আৰু আপোনালোকে জানে মই এটা ভিডিঅ' বনাই দিছিলোঁ আৰু ঘৰখন অৱস্থা মানুহৰ দুখ কেতিয়া আহে কাৰ কেতিয়া আহে কোনেও নাজানে আৰু এনেকৈ মোৰ ভিডিঅ' চাই দাদাই আহিছে আচলতে আৰু দাদাই লৈ আহিছে কম্বল চৌ বাতি ডেক্সি টিং বাকচ বিভিন্ন ধৰণৰ আচলতে সামগ্ৰী লৈ আহিছে আৰু বহুজনে লৈ আহিছে এনেকৈ এই মানুহঘৰক সহায় কৰিবৰ কাৰণে আহিছে দাদা আপোনাৰ পৰিচয়টো পৰাগ পটৱাৰী হয় ভাল কাম কৰিছে আপুনি মানুহজনক সহায় কৰিব আহিছে হয় এজন বিপদত পৰিছে আমাৰ কাকপথাৰ অঞ্চলৰ মানুহ তেখেতক সহায় কৰিম বুলিয়েই অলপ বস্তু অলপ দিছোঁ আৰু হয় ঘৰখন যদি শেষ হৈ গ'ল তেখেতলোকৰ আৰু যদি আৰু 10জনে পাৰে সহায় কৰক তেখেতক যাতে আকৌ ঠন ধৰি উঠিব পাৰে যাতে ককাই বাকী আপোনালোকৰ কাগজ পত্ৰ সকলোবিলাকতো শেষ হৈ গ'ল এতিয়া চৰকাৰী ফালৰ পৰা আপোনালোকৰ মানে যিখিনি কাম সেইখিনি কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়ি আছোঁ এতিয়ালৈকে আগবাঢ়িব পৰা নাই যথেষ্ট আগবাঢ়িছোঁ আৰু দাদা সেইবোৰ চৌ বাতি আছিলে বোলে একো নাথাকিলে সেইবোৰ দেখিছে একোৱে নাবাছিলে মানে ঘৰটো কাষৰ আছিলে নেকি লগতে তেখেতলোকে মানে কোনো ব্যৱস্থা এতিয়ালৈকে যেনেধৰণে ল'ব লাগিছিলে ঠিক তেনেধৰণে লোৱা নাই আৰু ঘৰখনত প্ৰায় মানে শেষেই হৈ গ'ল টকা পইচাৰ পৰা আদি কৰি কিনি ধান জ্বলিলে টকা পইচাও প্ৰায় মানে ভস্মীভূত হৈ গ'ল বহুতখিনি আছিলে টকা তাৰপিছতে ৰাইজে গোট পিট খাই কিনি বাৰু এই ঘৰটো অলপ বনাইছে থাকিবৰ কাৰণে বৰ্তমান ব্যৱস্থাটো কৰি দিছে আৰু বিশেষকৈতো বহুত বেছি কৰি দিব পৰা নাই ৰাইজেও সেয়েহে মানে চৰকাৰী হওক বা বেংকৰে হওক বা যিকোনো মানে এতিয়া ডকুমেণ্ট বিচাৰি ফুৰে বা কিবা কৰে তেখেতলোকে মানে ধৰক পুলিচ ৰিপৰ্টবিলাক বা সেইবিলাক পাই কিনি আমাক যাতে কামবিলাক কৰি দিয়ে তেতিয়া অন্ততঃ মানে মানুহঘৰে সকাহ এটা পাব নহ'লে কিমান দৌৰা দৌৰি কৰিব এখেতলোকে ঘৰতে মাথা মাৰিব নে একেটা কামকে দুবাৰ তিনিবাৰ কৰিবলৈ দৌৰি ফুৰিব আজি এতিয়া গ'লোঁ বেংকলৈ কাকপথাৰ বেংকলৈ গ'লোঁ বেংকৰ পৰা থানালৈ পঠালে কাকপথাৰ থানালৈ গ'লোঁ থানাত আকৌ কাকপথাৰ থানাই ক'লে যে এইটো আমাৰ নপৰে আমি নোৱাৰিম আকৌ ঢলা থানালৈ একেটা কামকে তেখেতলোকৰ পৰিবাৰো মানে স্বাস্থ্য ভাল নহয় তথাপিতো তেখেতক তেনেকৈ লৈ ফুৰা হৈছে আৰু একেটা কামকে এতিয়া 10 বাৰ অহা যোৱা কৰিবলৈ হ'লে আমাৰো অসুবিধা হয় গতিকে এই সন্দৰ্ভত চৰকাৰে হওক বা যিকোনো বিষয়ববীয়াই মানে এটা ভাল সিদ্ধান্ত দিব বুলি কিনি অনুৰোধ থাকিল